ৰাইজতো বহুতো ধৰণৰ সুবিধা হ'ব যেহেতু এক নম্বৰ ক'বলৈ হ'লে আমি ডেলিভাৰী পেচেণ্ট ডেলিভাৰীত বৰ অসুবিধা যেহেতু নহওক এই যোনটো আমাৰ দলং এটা নিৰ্মাণ কৰি আৰম্ভ কৰা হৈ আছে এইটো মোটামুটি 15-20 দিনত ছাকচেছফুল হ'ব সম্পূৰ্ণ ক্লিয়াৰ তাৰপিছৰ পৰা যদি যিকোনো বেমাৰী আহক ষ্টুডেণ্টৰ অভাৱ হয় ষ্টুডেণ্ট বৰ্তমান লকডাউনৰ কাৰণে বন্ধ হৈ আছে কিন্তু 2 দিন পিছত খোলা যাব খোলা যাওঁতে ষ্টুডেণ্ট অহা যোৱাটো সুবিধা হ'ব লগতে মেডিকেলৰ যিকোনো ৰোগী হওক তেওঁলোকৰ অহা যোৱাৰ ৰাস্তা ক্লিয়াৰ হ'ব 2000 মোটামুটি যোৱা ইলেকশ্যনতো কৈ গৈছে যে মটংগাৰ ব্ৰিজখন চাব বা হ'ব বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাইৰেক্টলি কৈছে যে হ'ব লাগে এটা দলং কিন্তু হ'ব লাগে ইলেকশ্যন গুচি গৈছে এতিয়া কি হ'ব লাগে এতিয়াতো তেওঁলোকে কোনো ক'বলৈ হ'লে গুৰুত্বই নাই আৰু